আজি গোটেই অসম নহয় গোটেই ভাৰতবৰ্ষৰ বিজেপিৰ কাৰণে এটা আনন্দ দিন আৰু উৎসাহ দিন। আজি বিৰোধী দলে আমাৰ বিভিন্ন সময়ত যেতিয়া নিৰ্বাচনত অভিযান চলায় তেতিয়ালৈকে ঠাট্টা কৰে তেওঁলোকে আৰু গৌৰৱ গগৈ অহংকাৰ ৰকি পুলিচৰ অহংকাৰ যে শূন্য হ'ল এই কথাটো অসমৰ ৰাইজে ভালদৰে আজি উপলব্ধি কৰিছে। বিশেষকৈ আমাৰ 5টা সমষ্টিত আমাৰ মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া বাৰে বাৰে কৈ আছিল যে বিৰোধী দল কংগ্ৰেছ মৰ্চা দল এটা ডাঙৰ শূন্য পাব, সেইটো আজি প্ৰতিফলিত হ'ল। আজি তেওঁলোকে আমি 5টা বিজেপিয়ে 5টা সমষ্টিত আমি লাভ কৰিব বিজয় লাভ কৰিব পাৰিলোঁ। এইটো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সবকা সাথ সবকা বিকাশ আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বই কাম কাজৰ ওপৰত ভিত্তি কৰি আজি গোটেই অসমৰ ৰাইজে আজি প্ৰমাণ কৰি দেখুৱাই দিলে যে বিজেপিয়ে 5টা সমষ্টিত জয়লাভ কৰিলে আৰু ভাৰতবৰ্ষত মহাৰাষ্ট্ৰ এখন প্ৰদেশত আজি বৃহৎ জয়। গতিকে এই জয় আগন্তুক যিকোনো নিৰ্বাচনত ভাৰতবৰ্ষৰ যিকোনো নিৰ্বাচনত আৰু অসমৰ আমাৰ 26 চনত 2026ত আমি ত্ৰিঅংশ সংখ্যাগৰিষ্ঠৰে আমি চৰকাৰ গঠন কৰিম, তাৰ প্ৰমাণ আজি দি দিলে। গতিকে অসমৰ ৰাইজে ভালদৰে বুজি পাইছে। এটা আকৰ্ষণীয় খেল হৈছে, আকৰ্ষণীয় এটা সমষ্টি, সেইটো হ'ল চামগুৰি। এই চামগুৰিত পিতা পুত্ৰ আৰু নাতিলৈকে তেওঁলোকে যি অহংকাৰ গৰ্ব শূন্য হ'ল, ৰকি পুলিচৰ গৰ্ব শূন্য হ'ল আৰু অসমৰ ৰাইজে ভাবিছিল যে গৌৰৱ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী পুত্ৰ সপোন দেখিছিল মুখ্যমন্ত্ৰী হোৱাটো, সেই মুখ্যমন্ত্ৰী হোৱা আজি শূন্য হ'ল, সেই গৰ্ব শূন্য হ'ল। কালি সাংবাদিকে গৌৰৱ গগৈ প্ৰশ্ন কৰিছিল যে বিহালী কি হ'ব, একেটোৱে কৈছে আমি জয় হলোঙে বুলি কৈছিল আৰু দ্বিতীয় শব্দ কোৱাই নাই। আজি কিন্তু ডাঙৰ এটা লজ্জিত তেওঁ। ৰাইজে ৰজা গণত গোটেই ৰাইজে গণতন্ত্ৰত জনসাধাৰণে ৰজা। গতিকে এই ক্ষেত্ৰত কোনো ভাৰি কৰিব নোৱাৰে। কিন্তু অসমৰ লগতে ভাৰতবৰ্ষত বিজেপি কাম কাজৰ ওপৰত ভিত্তি কৰি জনসাধাৰণে ভালদৰে উপলব্ধি কৰিছে। এটা ডাঙৰ কথা, আজি অসমৰ ক্ষেত্ৰত অসমৰ সিংহপুৰুষ বুলি কৈছিলে, তাৰ আজি গৰ্ব শূন্য হ'ল। অসমৰ মাইনৰিটি মিয়া সম্প্ৰদায় মুছলমান সম্প্ৰদায়ে আজি প্ৰমাণ কৰি দেখুৱালে যে আজি আমি বিজেপিৰ লগত আছো। এইটোৱে চামগুৰি সমষ্টিৰ পৰা সংখ্যালঘু ৰাইজে এটা প্ৰমাণ কৰি দিলে যে আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আছো। এইটো প্ৰমাণ কৰি আজি দেখুৱাই দিলে। গতিকে আমি সংখ্যালঘু ৰাইজক আহ্বান জনাইছো, আহি থকা অনাগত দিনসমূহত যিকোনো নিৰ্বাচনতে তেওঁলোকে অংশগ্ৰহণ কৰি বিজেপিক সমৰ্থন দিব। এইটো আজি প্ৰমাণ হৈ গ'ল। আজি গোটেই চাৰিও চাইডে ভাৰতবৰ্ষৰ লগতে অসমতো বিভিন্ন ৰাজ্যতো আজি বিজয় উৎসৱ।